সমজিলা হল ৰঙিয়া কেইবা দশকজোৰা পূৰ্ণাংগ জিলা গঠনৰ আন্দোলনৰ ফলশ্ৰুতিত সমজিলাৰ স্বীকৃতি লাভ ৰঙিয়াৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন ৰঙিয়া সমজিলাৰ কাৰ্যালয় উদ্বোধনী কাৰ্যসূচীত উপস্থিত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সমগ্ৰ দেশৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে প্ৰশাসনিক ক্ষেত্ৰত ব্যাপক সংস্কাৰ সাধনেৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে সমজিলা গঠনৰ পদক্ষেপ ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰে বিধানসভা সমষ্টি ভিত্তিত গ্ৰহণ কৰা সমজিলা গঠনৰ পদক্ষেপে প্ৰশাসনক জনসাধাৰণৰ অধিক ওচৰ চপাই নিয়াৰ আশা প্ৰকাশ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমজিলা গঠনৰ জৰিয়তে ভূমি ৰাজহ দুৰ্যোগ প্ৰশমনকে ধৰি বিভিন্ন বিভাগীয় কাম-কাজ অধিক ত্বৰান্বিত কৰি তুলিব বুলিও উল্লেখ কৰে মন্ত্ৰী পাটোৱাৰীয়ে আনহাতে একেটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰি সমজিলা গঠনৰ জৰিয়তে ৰঙিয়াক অধিক উন্নয়নমুখী কৰি তুলিব বুলি অভিহিত কৰে বিশেষকৈ বিধায়কগৰাকীৰ প্ৰতি জনসাধাৰণৰ জিলা গঠনৰ দাবীয়ে আজি পূৰ্ণতা পালে বুলি উল্লেখ কৰে কলিতাই সমজিলা গঠনৰ জৰিয়তে বিধায়ক পুঁজিৰ ধনকে ধৰি বিভিন্ন শিতানৰ ধন মুকলি হোৱাত অধিক সহায়ক হ'ব বুলি উল্লেখ কৰে ভৱেশ কলিতাই জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত দৰং উদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাইও ভাষণ ৰাখে সচেতন নাগৰিক হিচাপে গোটেই কথাখিনি ইতিমধ্যে গম পাইছে বুজি পাইছে যে প্ৰশাসনিক সংস্কাৰ এটা অতি গুৰুত্বপূৰ্ণ শব্দ আৰু এই প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে আমাৰ শাসন ব্যৱস্থাটোক বিকেন্দ্ৰীভূত কৰি ডিচেন্ট্ৰেলাইজ কৰি যাতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো লক্ষ্য सबका साथ सबका विकास द लास्ट माइल डेलिभारी शेषरजन व्यक्तिলৈ চৰকাৰৰ প্ৰতিটো সুবিধা প্ৰদান কৰা আমাৰ যি লক্ষ্য এই লাষ্ট মাইল ডেলিভাৰীৰ অন্যতম বৈশিষ্ট্যৰে ভৰপূৰ সমজিলা চৰকাৰৰ প্ৰতিখন আঁচনি 100% ৰূপায়ণ সেচুৰেশন লেভেললৈকে চৰকাৰখনৰ আঁচনিসমূহক ইয়াৰ কাৰ্যকৰীকৰণটো লৈ যোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক তেখেতৰ চৰকাৰৰ প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে বিভিন্ন ব্যৱস্থা পদক্ষেপ সিস্টেমিক চেঞ্জ যিটো কোৱা হয় ব্যৱস্থাগত পৰিৱৰ্তন তাৰ কাৰণে সিদ্ধান্ত লৈছে বিভিন্ন এডমিনিষ্ট্ৰেটিভ ইউনিট ইয়ালৈ আহিব অফিচবিলাক ইয়ালৈ আহিব লোকেল মেটাৰ্ছ এনঅ'চি বা বিভিন্ন ধৰণৰ মাটিৰ কাম কাজবিলাক সকলোবিলাক ইয়াতে হ'ব তাতকৈ ডাঙৰ কথা বিধায়ক উন্নয়ন পুঁজি যেটো আমি ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা যিবোৰ উন্নয়নমূলক কাম যিবোৰ ইমান দিনে জিলা আয়ুক্ত কাৰ্যালয়ত টিএনডি আগতে আমি পিএনডি বুলি কৈছিলোঁ টিএনডি ডিপাৰ্টমেণ্টত হৈছিলে সেই আটাইবোৰ সমজিলালৈকে আহিব অৰ্থাৎ সেই আটাইখিনি কাম নিজৰ নিজৰ জিলা সদৰত আপোনালোকে লাভ কৰিব পাৰিব তেনেকুৱা ধৰণৰ বহুখিনি কথা আছে মিড ডে মিল ৰাইচ আছে ফুড এণ্ড চিভিল ছাপ্লাই ৰিলেটেড অৰ্থাৎ আটাইখিনি কাম যেটো জিলা আয়ুক্ত কাৰ্যালয়ত হৈ আছিলে সেই কামখিনি এতিয়া উপজিলা সমজিলা আয়ুক্ত কাৰ্যালয়ত হ'ব আৰু তাৰ লগত জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰিফেৰীটো আকৌ অকমান সলনি হ'ব সেইটো আমি পৰৱৰ্তী সময়ত আৰু কিছুদিন পিছত গোটেই ইলাষ্ট্ৰেট কৰিব পাৰিম যে আমি আকৌ কেনেকুৱা কামৰ কাৰণে আকৌ জিলা আয়ুক্তৰ কামখিনি হ'ব আটাইখিনি নিৰীক্ষণ কৰা পৰ্যবেক্ষণ কৰা আৰু কিছু নতুন কাম যেটো আগতে কোনোদিন জিলা আয়ুক্তৰ লগত নাছিলে তেনেকুৱা কামবিলাক নতুনকৈ অন্তৰ্ভুক্ত কৰা এই গোটেইখিনি এটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মৰ অন্তৰ্গত বস্তু আৰু এইটো একেবাৰে নতুন আমাৰ ৰাজ্যৰ কাৰণে এইটো একেবাৰে নতুন এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তেখেতৰ এটা সপোন আছিলে আৰু সেই সপোনটো সাকাৰ দিবলৈ তেখেতে এনেকুৱা ধৰণৰ এক নতুন প্ৰচেষ্টা হাতত লৈছিলে এই প্ৰচেষ্টাটো আমি প্ৰায় আমাৰ প্ৰতিটো সমষ্টিত এখন সমজিলা দি জিলাত যিখিনি কাম হয় সেইখিনি কাম সমষ্টিৰ এই সমজিলালৈকে মানে ৰূপান্তৰিত মানে পঠিয়াই যাতে এই অঞ্চলৰ উন্নয়ন কৰিব পাৰে সমষ্টিটোৰ উন্নয়ন কৰিব পাৰে তাৰ যিটো প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টা অৰ্থাৎ ক্ষমতাৰ যিটো বিকেন্দ্ৰীকৰণ এই বিকেন্দ্ৰীকৰণ প্ৰচেষ্টাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বহুত ধন্যবাদ দিছোঁ আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনৰ মানে সমষ্টিটোৰ সকলো উন্নয়নমূলক কাম যিখিনি আছে এমপি ফাণ্ড এমএলএ ফাণ্ড বা আমাৰ মানে টিএনডিৰ যিবিলাক কাৰ্যসূচী বা অন্যান্য যিমান আছে মানে ৰেচন কাৰ্ড হওক বা বিভিন্ন কাম সকলো কাম এতিয়া আৰু আমিনগাঁৱলৈকে কোনো যাব নালাগে এই ৰঙিয়া
আমাৰ সমজিলাৰ কাৰ্যালয়তে সকলোৱে এইখিনি মানে কৰিবলৈ মানে সুযোগ পাব। দিনটোত আমি আজিৰ দিনটোত অকল সমজিলাৰ কথা পাতোঁ। গাৰ্জেন মিনিষ্টাৰ হিচাপে মই ইয়াত আহিয়ে থাকোঁ, আমি সদায় কথা পাতিয়ে থাকোঁ। আৰু ভৱেশ কলিতা ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি, আৰু আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, আমাৰ মাননীয় ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আমাৰ সাংসদ, তেখেতসকল ৰাজ্যসভাৰ, তেখেতসকল আছেই। আমি পিছত পৰৱৰ্তী দিনত এই সম্পৰ্কত আলোচনা বিলোচনা কৰিম। আজি আপোনাসকলে অকল সমজিলাৰ কথাটোহে আপোনালোকে ৰাইজৰ মাজলৈকে বতৰাটো লৈ যাব। ৰঙিয়াবাসীৰো এটা ডিমাণ্ড আছিলে। মই যেতিয়া বিধায়ক হওঁ তেতিয়াৰ পৰা আমাৰ কেইবাজনো সন্মানীয় ব্যক্তি কৈছিলে যে তুমি বিধায়ক হ'লে ৰঙিয়া জিলা হ'ব নে নহয়। মই কৈছোঁ আমি আত্মষ্ট ট্ৰাই কৰিম। যিটো ৰঙিয়া মেজৰ পাৰ্টটো আমাৰ BTCত সোমাই গৈছে, আমি সকলোজন বৰ্তমান তামোলপুৰ জিলা, আগত বাক্সা জিলা, কিন্তু তাৰ আগত কামৰূপে আছিল, এসময়ত নলবাৰী চাব ডিভিজন আছিল। এই সমজিলাত মই কৈছোঁ যে 8টাকৈ বিভাগ, 8টা স্তম্ভ, 8টা ব্লক ইয়াত ৰাইজে উপলব্ধ হ'ব। লগতে জনতাৰ ওচৰত চৰকাৰ যিটো কথা কয়, জনদৌৰী চৰকাৰ আৰু মুখ্যমন্ত্ৰী মহোদয় জনদৌৰী, এই কথাটো আজি প্ৰতীয়মান হৈছে। এটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম, লগতে ক্ষমতাৰ যিটো বিকেন্দ্ৰীকৰণ, অটল বিশ্বাসী ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, এই কথাটো অনুধাৱন কৰি আজি আমাৰ অসম চৰকাৰ অতি জ্যেষ্ঠ, অতি দক্ষ, আৰু আমাৰ কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী, অসম চৰকাৰৰ বন আৰু পৰিৱেশ ইত্যাদি বিভাগৰ সন্মানীয় মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়া মুখ্য অতিথি হিচাপে এই জিলা আনুষ্ঠানিক উদ্বোধন কৰাৰ কাৰণে তেখেতক পঠাইছিল। ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট, অসম টুডে।